শিৱসাগৰ বিকশিত ভাৰতৰ জনমুখী কেন্দ্ৰীয় বাজেট 2025 আৰু 26ৰ সন্দৰ্ভত নাগৰিক সভা শিৱসাগৰ জিলা বিজেপিৰ সংবাদমেল শিৱসাগৰ নগৰৰ শ্যাম মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেল উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন শিৱসাগৰ জিলা বিজেপিৰ সভাপতি বিতুপন ৰায়ডঙিয়া আৰু কেবিনেট মন্ত্ৰী যোগেন মহনৰ সংবাদমেল সম্বোধন কেবিনেট মন্ত্ৰী গৰাকীয়ে জনমুখী কেন্দ্ৰীয় বাজেট 2025 আৰু 26ৰ পৰা জনসাধাৰণে লাভ কৰিব লগা সা-সুবিধা সম্পৰ্কে সংবাদমেল যোগে উল্লেখ কৰে ডনাৰ মন্ত্ৰালয়ে 5950 কোটি ধাৰ্য কৰা বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে কেন্দ্ৰীয় বাজেট অনুসৰণ কৰি অসম বাজেট নিৰ্ধাৰণ কৰা বুলি কেবিনেট যোগেন মহনে জানিবলৈ দিয়ে কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আয়ৰ চকুৰে চোৱা বিষয়টো বৰ্তমান অৰ্থহীন কেন্দ্ৰীয় চৰকাৰে বাজেটত উত্তৰ-পূৰ্বক বহুখিনি দিছে কেবিনেট মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়ে কেন্দ্ৰীয় বাজেটত কৃষক ক্ষুদ্ৰ উদ্যোগ জল পৰিবহণ শিক্ষা স্বাস্থ্য তথা দৰিদ্ৰ সীমাৰেখাৰ তলত লোকসকলৰ বাবে ধাৰ্য কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ বাবে বিশেষ গুৰুত্ব প্ৰদানৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে বাজেটত ধাৰ্য কৰা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ৰাইজক আহ্বান কেবিনেট মন্ত্ৰীগৰাকীৰ নাগৰিক সভাত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত শিৱসাগৰৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰবক্তাৰ বাজেটৰ সন্দৰ্ভত বক্তব্য প্ৰদান শিৱসাগৰৰ পৰা ৰজনীকান্ত পাঙিঙৰ প্ৰতিবেদন প্ৰতিদিন লাইভ অসম পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সমিতিৰ পৰা আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ সম্ভাষণ জনাইছোঁ আৰু আগন্তুক দিনত আপোনালোকৰ পূৰ্ণ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ 2025-26ৰ যি কেন্দ্ৰীয় বাজেট এই কেন্দ্ৰীয় বাজেটৰ সন্দৰ্ভত পৰ্যালোচনাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হৈছিল আৰু এই নাগৰিক সভাতে শিৱসাগৰ বিভিন্ন স্তৰৰ বিভিন্ন বৰ্গৰ গুণী জ্ঞানী ব্যক্তিসকলে আহি অংশগ্ৰহণ কৰি এই পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিলে আৰু আমি নিশ্চিত যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় বিত্তমন্ত্ৰী প্ৰচেষ্টাত যি 2025-26 চনৰ কেন্দ্ৰীয় বাজেট গোটেই দেশৰ কাৰণে উৎসৰ্গিত কৰিছে দেশক সেৱাৰ কাৰণে পৰিকল্পনাৰে যি বাজেট ৰাইজলৈ আগবঢ়াই দিছে এই বাজেটৰ দ্বাৰা আগন্তুক দিনত নিশ্চয় ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিক নিশ্চিতভাৱে উপকৃত হ'ব এই বাজেটে ভাৰতবৰ্ষৰ সকলো নাগৰিকক সৰ্বস্তৰৰ নাগৰিকক স্পৰ্শ কৰিছে আৰু যি আমাৰ সমাজৰ যি মধ্যবিত্ত শ্ৰেণী সেই মধ্যবিত্ত শ্ৰেণীৰ সকলৰ বিশেষভাৱে উপকাৰ হোৱাকৈ আমাৰ যি আয়কৰ আমি যি ইনকাম টেক্স দিওঁ বিগত যি 7 লাখ টকা আছিল তাক পৰিসৰটো বৃদ্ধি কৰি বৰ্তমান 12 লাখ টকালৈকে কৰিছে আমাৰ যিসকল চাকৰিয়ালসকলকো সহযোগিতা সুবিধা হোৱাকৈ তেখেতলোকৰ ৭৫,০০০ টকালৈকে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন কৰি এই চাকৰিয়াল শ্ৰেণীকো যাতে এই বাজেটৰ দ্বাৰা উপকৃত কৰিব পাৰি সেই প্ৰয়াস কৰিছে আৰু আমাৰ যি যুৱ প্ৰজন্ম আজি দেশৰ ৬৫% নাগৰিক যুৱ সমাজৰ অন্তৰ্ভুক্ত হৈছে তাৰে কাৰণে কল্যাণ আৰু খেল মন্ত্ৰালয়ৰ যোগেদি প্ৰায় ৩,৯০০ কোটি টকাৰ বাজেট প্ৰস্তুত কৰিছে আৰু ইয়াৰ দ্বাৰা আগন্তুক দিনত আমাৰ যুৱ সমাজ আগুৱাই যোৱাত যথেষ্ট উপকৃত হ'ব গতিকে আমি আশা কৰিছোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই স্বাধীন ভাৰতবৰ্ষই 1947 চনত স্বাধীন হোৱা ভাৰতবৰ্ষই যি 100 বছৰ 2047 চনত 100 বছৰ সম্পূৰ্ণ কৰিব এই স্বাধীন 100 বছৰীয়া ভাৰতবৰ্ষই বিশ্বৰ দৰবাৰত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'ব আৰু সেই প্ৰচেষ্টা অব্যাহত আছে আমি শিৱসাগৰ প্ৰত্যেকজন নাগৰিককে বিশেষকৈ আমাৰ সংবাদসেৱী বন্ধুসকলকো আহ্বান জনাইছোঁ আহক আমি সকলোৱে মিলি বিশ্ব শ্ৰেষ্ঠ ভাৰতবৰ্ষ 2047 এই লক্ষ্যত উপনীত হওঁ এই আশা আপোনালোকৰ পৰা কৰিলোঁ আৰু আজি এই ধৰণে আহি সহযোগিতা কৰাৰ বাবে মই প্ৰত্যেকজন সহযাত্ৰী বন্ধুক মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ এই বুৰঞ্জীয়ে পৰখা ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত ভাৰতীয় জনতা পাৰ্টি উদ্যোগত আয়োজন কৰা 2025
বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ এক পৰ্যালোচনা সভাত আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশত মই ইয়াত পৰ্যাপক হিচাপে উপস্থিত থাকিবলৈ পাই মই আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকে জানে ইতিমধ্যে আমাৰ জিলাৰ সভাপতি বিতুপন ৰায়ডিঙীয়া ডাঙৰীয়াই আপোনালোকক সম্বোধন কৰিছে। মই আপোনালোকক শ্ৰদ্ধা সহকাৰে জনাব বিচাৰোঁ যে 2025 চনৰ কেন্দ্ৰীয় বাজেট ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক কল্যাণ আৰু বিভিন্ন খণ্ডৰ উন্নতিৰ বাবে এক গুৰুত্বপূৰ্ণ দলিল হিচাপে পৰিগণিত হৈছে। এখন জনমুখী বাজেট বুলি সৰ্বস্তৰতে ৰাইজে স্বীকাৰ কৰিছে। আৰু ইয়াত মূলতঃ কৰ সংস্কাৰ এটা উল্লেখযোগ্য ইয়াত পদক্ষেপ লৈছে। অৰ্থনৈতিক বৃদ্ধি, কৃষি, শিক্ষা, স্বাস্থ্য, পৰিবহণ আৰু পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ প্ৰস্তাৱিত ব্যয় আৰু নীতিৰ বিষয়ে নিশ্চয় আজি ইয়াত আলোচনা হৈছে। আৰু ইতিমধ্যে শিৱসাগৰ জিলাৰ এখন আগশাৰী শিক্ষানুষ্ঠান শিৱসাগৰ কমাৰ্চ কলেজৰ অধ্যক্ষ ডক্টৰ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়া আহিয়ে সভাত তেওঁ বাজেটৰ ওপৰত সুন্দৰকৈ বিশ্লেষণ কৰিছে। আৰু সেই ইয়াত থকা লাচিত কলেজৰো এজন প্ৰবক্তা শান্তনু বৰুৱা ডাঙৰীয়াই আহি সীমান্ত বৰুৱা ডাঙৰীয়া আহি সুন্দৰকৈ তেওঁলোক যিহেতু এই অৰ্থনীতিৰ ক্ষেত্ৰত বিভিন্ন প্ৰবন্ধ পাতি লিখি থাকে আৰু তেখেতসকলৰ মুখেদি এই বাজেটখনক জনমুখী বাজেট বুলি তেখেতসকলে নিজেই সভাত স্বীকাৰ কৰি আৰু জনগণৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কীয় তেখেতসকলে যথেষ্টখিনি কথা কৈছে। আৰু কোন ছেক্টৰত কেনেধৰণে আগবাঢ়িব লাগিব, এই কেন্দ্ৰীয় বাজেটখনক লৈ আমি অসমে কি আশা কৰিব পাৰোঁ, সেই কথাখিনিও সুন্দৰকৈ বিশ্লেষণ কৰিছে। বিশেষকৈ MSME ক্ষেত্ৰত আমি যথেষ্টখিনি আমি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এই ছেক্টৰটোত আমি সুবিধা ল'ব পাৰোঁ। ষ্টাৰ্ট আপৰ কথা আমি কৈছোঁ। আমি সৰু সৰু ইয়াতে আমি যেনেধৰণে ইয়াতে উৎপাদন কৰি আমি নিজৰ আৰ্থিক সচ্ছলতা আনিব পাৰোঁ, এইখিনি ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যিখিনি বাজেটত পুঁজি ধাৰ্য কৰিছে, সেই পুঁজিসমূহ আমি অসমে কোনখিনিত ল'ব পাৰোঁ, আমি নিশ্চয় আমি ৰাজ্যখনৰ অৰ্থনৈতিক দিশত বা আন্তঃগাঁথনি উন্নয়নত আমি সহায় কৰিব পাৰোঁ, আমি সহায়ক হ'ব পৰাকৈ আমি আঁচনি ল'ব পাৰোঁ। আৰু কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আমি যি আগতে লুক ইষ্ট পলিচি, এতিয়া এক্ট ইষ্ট পলিচি কৰি বিভিন্ন দেশৰ লগত আমি সম্পৰ্কৰে আমি ব্যৱসায় বাণিজ্য গঢ় লৈ তোলা আৰু বিশেষকৈ জলপথৰ কথাটো আমি নিশ্চয় জানো। কম সময়ত কম খৰচত আমি আমদানি ৰপ্তানি কৰিব পৰা স্থল আছে, সেই কথাখিনিও এই বাজেটৰ স্থান পাইছে। তাৰ কাৰণে যথেষ্ট পুঁজি নিৰ্ধাৰণ হৈছে। আমি এইবাৰ অসমত আমি কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই এইবাৰ যেনেকৈ যোগীঘোপাত আমি এটা লজিষ্টিক পাৰ্ক আমি ইনগ্ৰেশ্যন কৰিছোঁ, ঠিক তেনেধৰণে আমি আমাৰ অহা বৰ্ষত এইবাৰ আমি প্ৰায় 7 আমাৰ শিৱসাগৰ জিলাৰো দিখৌমুখ নিচিনা অঞ্চলত আজিৰ তাৰিখত কৃষকসকলে যি উৎপাদন কৰে, এই কৃষি সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ মাৰ্কেট নাই। আজি 5 টকা বোলে আজিৰ তাৰিখত বিলাহী কেজিত হৈছে। আমি এইখিনিক যদি আমি বেলেগ ঠাইলৈ ৰপ্তানি কৰিব পাৰোঁ, তাত কোল্ড ষ্ট'ৰেজ লাগিব, সেইখিনিও এই বাজেটৰ স্থান পাইছে। আমি কোল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰি পোৰ্ট বন্দৰৰ যোগেদি যদি এনেকৈ ধৰণে লজিষ্টিক পাৰ্ক কৰি আমি যদি ডেভেলপ কৰোঁ, জলপথটো আমি ডেভেলপ কৰোঁ, তাৰ কাৰণে আমাৰ পোৰ্ট আমি খুব সোনকালে ইনগ্ৰেশ্যন হ'ব। গতিকে এনেধৰণে আমাৰ বিশেষকৈ ৰাজ্যখনত উৎপাদিত হোৱা এনেকুৱা খাদ্য সামগ্ৰী, কৃষি সামগ্ৰী, বাঁহ বেতকে আদি কৰি ইয়াত থকা শিল আমি বেলেগ য'ত অভাৱ আছে, ওচৰ চুবুৰীয়া যি ভূটানে হওক, নেপালে হওক, বাংলাদেশত আমি জলপথৰ যোগেদি আমি ব্যৱসায় বাণিজ্য কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ এই বাজেটখনে এইখিনি সুবিধা দিছে। কিন্তু জনগণে যদি আমি এইখিনি সুবিধা ল'বলৈ আমি এবাৰ কাৰণে এইবাৰ কিমান টকা চেংচন দিছে আমি নিশ্চয় জানো। এই টকাখিনি আমি যদি সৎব্যৱহাৰ কৰোঁ অসমত, আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা PMAY
এই সেক্টৰত এইবাৰ যথেষ্টখিনি টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে আমি অসমেও তাৰ পৰা এটা লাভৱান হ'ব আমি PMOY ঘৰ আমি পাবৰ কাৰণে এইবাৰ আমাৰ যেনেকৈ পোৰ্টেলত জিৰ' টেকিং হয় সেই জিৰ' টেকিংটো এইবাৰ নিজে কৰিব পাৰিব তেনেকুৱা ধৰণৰ এটা প্ৰভিজন দি দিছে নিজৰ ঘৰৰ পৰাই পোৰ্টেল কৰি তেওঁ ঘৰটো আপলোড হ'ব আৰু চিলেকশ্যন হোৱাৰ পাছত তেওঁ 1,30,000 পাব যাতে এই দৰিদ্ৰ মানুহৰ সংখ্যা কমাবৰ কাৰণে গতিকে এনে ধৰণৰ এই বাজেটখনত ইমানখিনি সুবিধা আজি কেন্দ্ৰীয় বাজেটখনে আমাক দিছে আমি সেইখিনি সুবিধা ল'ব লাগে আমি সেইখিনি ৰাইজক সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি আপোনালোকক আমন্ত্ৰণ কৰি অনা হ'ল আৰু মূলতঃ এই বাজেটখন আপোনালোকে যদি চাই 2013 চনত 16,65,200 ছাব্বিছত 50,65 লাখ কৰোঁ ক'ত 16 লাখ ক'ত 50 লাখ এনেধৰণে বাজেটখন লৈ অনা হৈছে আৰু এইটো ফিস্কেলৰ কথাটো এতিয়া এটি কমি গৈছে 4.4% আহিছে পূৰ্বতে 4.8 আছিলে গতিকে এই সেক্টৰটো আমাৰ যিটো মানি ফ্ল'ৰটো যেতিয়া যিমানেই বাঢ়িব আমি জনগণৰ সেইখিনি ক্ষেত্ৰত ইয়াৰ GSDP-কে আদি কৰি বিভিন্ন ক্ষেত্ৰত আমাৰ ৰাজ্যখন উপকৃত হ'ব আমাৰ মূল কথাটোৱে হৈছে নিবনুৱা সমস্যা শিক্ষা স্বাস্থ্য আদি ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটত যথেষ্টখিনি সংস্কাৰমূলক কামৰ কাৰণে আজি স্কিল ডেভেলপমেণ্টৰ কাৰণে প্ৰজেক্টৰ কাৰণে তেওঁলোকক যথেষ্ট বাজেট দিছে স্কিল কৰিব লাগিব আমি নিজৰ উঠি অহা প্ৰজন্মক আমি ব্যৱসায় বাণিজ্যত তেওঁলোকক জড়িত কৰাব লাগিব এইখিনিয়ে আমাৰ ৰাজ্যখন আগবঢ়াই লৈ যাব লাগিব আমাৰ যেহেতু দিনে ৰাতিয়ে কাম কৰি আছে আৰু তাতোতকৈ ডাঙৰ এডভান্টেজ আছামত 2.0 এইবাৰ 25-26ত প্ৰায় 1.5 লাখ কোটি টকা ইনভেষ্ট তাৰ কাৰণে আমি উদ্যোগ গঢ়িব দেশ বিদেশৰ পুঁজিপতিসকল আহিব আৰু তেওঁলোকক আমি এটা পৰিৱেশ দিব লাগে আমি সেইকাৰণে ৰাইজৰ যিমানেই সজাগ সচেতন হ'ব এটা ব্যৱসায় বাণিজ্য কৰা ইনভেষ্ট কৰাৰ বিদেশী পৰ্যটকসকলক বা ইনভেষ্টৰসকলক আমি আমন্ত্ৰণ কৰা তেওঁলোকক পৰিৱেশ দিয়াটো আমাৰ দায়িত্ব আমি উজনি অসমতো তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি আমি গঢ়িব লাগিব তাৰ কাৰণে আমি টুৰিষ্ট সেক্টৰত যেহেতু আমাৰ চৰাইদেউ মৈদামথলী ইতিমধ্যে ইউনেস্কোৰ যোগেদি আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত হোৱাৰ পাছত স্বাভাৱিকতে শিৱসাগৰ আৰু চৰাইদেউ জিলা দুইখনেই এই দিশত টুৰিষ্ট ডিষ্ট্ৰিক্ট আমি কৰিব পাৰোঁ তাৰ কাৰণে ইনভেষ্ট কৰিব লাগিব এতিয়া যথেষ্ট বাঢ়িছে পৰ্যটনৰ যিসকল বিদেশী পৰ্যটকসকল তেওঁলোকক ভালকৈ থকা খোৱা ভালকৈ তেওঁলোকক যদি আমি ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক কৰি আমি যদি তেওঁলোকক আকৰ্ষণ কৰিব পাৰোঁ আমি ইয়াৰ যোগেদিও আমাৰ জিলাখন আমি স্বাৱলম্বী হ'ব পাৰোঁ নিবনুৱা সমস্যা সমাধান হোৱাকৈ এখন আমাৰ টুৰিষ্ট ডিষ্ট্ৰিক্ট কৰিব পৰা চল আছে সেইখিনি ক্ষেত্ৰত আমাৰ ইয়াত ব্যৱসায়ীসকলেও নিজেই এণ্টাৰপ্ৰেনাৰশ্বিপসকলে বা ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলেও চিন্তা কৰিব লাগিব তো আমি সকলোৱে মিলি আমি এই বাজেটখনক আওনা লৈ আমি এই বাজেটখনৰ যোগেদি আমাৰ জিলাখন অসমখন আৰু দেশখনক আগুৱাই নিব লাগিব মই ভাবিছোঁ আজি যথেষ্টখিনি ৰাইজে এই আলোচনাত পাৰ্টিচিপেট কৰিছে খুব ভাল গঠনমূলক পৰামৰ্শ অসমৰ বাজেট আহি আছে আমি অসম বাজেটে কেন্দ্ৰীয় বাজেটৰ পৰা আমি কি লৈ আমি অসম বাজেটত নতুন হয়তো এইবাৰ বহুখিনি ৰাইজে পাব আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজ কৃষকৰ বিশেষকৈ উন্নতি হ'ব লাগিব শতকৰা 80% যেহেতু অসমৰ ৰাইজ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে এই কৃষি সেক্টৰখনত এতিয়ালৈকে যিখিনি কৰি আছোঁ আমি দুজনেই পাব আৰু যদি আনমেৰিড অব্যাহত 45 বছৰৰ ওপৰত অব্যাহত বাইদেউ যি দুগৰাকী আছে এখন ঘৰত বা এটা ৰেচন কাৰ্ডত দুগৰাকীকে পাব এইটো যোৱা আগৰ এই অনুৰোধ নাছিলে কিন্তু এইবাৰ নতুনকৈ এইটো সংযোজন কৰিছে আপোনালোকে এইটো কথাত যদি থাকে আপুনি বিডিঅ'ক এইটো তেওঁলোকৰ দিলেই এতিয়াও এইবোৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে আমি 28 তাৰিখলৈকে ৰেজিষ্ট্ৰেশ্যন চলিব ফেব্ৰুৱাৰী মাহৰ আমি সেইকাৰণে আমাৰ প্ৰতিখন জিলাত DLMC বহি আছে ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিখন এই ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিত আমাৰ বিতুপন আছে নেকি এই মেছেজটো দি দিব লাগে আমি বিডিঅ'সকলক কৈছোঁ
এইটো এবাৰ উঠাই দিছে যে যদি 3জন আছে এখন ঘৰত দিব্যাংগই হওক বিধৱাই হওক বা আনমেৰিড হওক এই 3জনেই পাব সেইটো সুবিধাটো আমাৰ বিত্ত বিভাগে এবাৰ ঘোষণা কৰিছে মই ডিব্ৰুগড় যাওঁতে কৈ আছোঁ তাত হৈছে আমাৰ চৰাইদেউতো হৈছে এতিয়া ঘৰত 3জন আছিলে 3জনকে দি অনলাইন আপলোড হৈ গ'ল এতিয়া তেওঁলোকে এতিয়া মাৰ্চৰ পাছৰ পৰা যেতিয়া খুলি দিব হিচাপে পাব গতিকে সেইখিনি একদম তলৰ লেভেলৰ পৰা স্ক্ৰিনিং হৈ গৈছে গতিকে এইখিনি মই ভাবোঁ এইবাৰ এটা সময়ত যে 27টা পৰিয়াল বা 27টাগৰাকীয়ে সুবিধা পাই থাকে আৰু নাথাকিবগৈ আৰু এতিয়াও DC কোটাও আছে যদি আপোনালোকে সেই কোটাটো শেষ হৈ গৈছে পৰা DC কৃষি ছেক্টৰখনত পিগাৰী ছেক্টৰতে হওক বা ছ'চাইটিবিলাক এক্টিভ হ'ব লাগে তাত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডিং হ'ব এই কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টৰ এইবাৰ যিটো পুঁজি তাত আমি যথেষ্ট পুঁজি আছে তেওঁলোকে ভাল কাম কৰাখিনিক পুৰস্কাৰ দিবলৈ চৰকাৰ সাজু আছে জি এণ্টাৰপ্ৰাইজ অকল সমবায় সমিতিসমূহে চাউল ছাপ্লাই দি নাথাকি তেওঁলোকেও এইবিলাক ক্ষেত্ৰত বিজনেছ ছেক্টৰত সোমাবৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁলোকৰ লগত মিটিং হৈছে আমাৰ কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টে ট্ৰান্সপৰ্ট ছেক্টৰ ডেভেলপ হ'ব এই গোটেইখিনি আমাৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতিফলন ঘটিব অহা ক্ষেত্ৰত দিনকেইটাত আমি আৰু বিশ্লেষণ কৰিবলগীয়া কেইবাটাও আমাৰ ডিপাৰ্টমেণ্টৰ আমি যদি প্ৰতিটো ডিপাৰ্টমেণ্টৰ কথা আমি চাওঁ যে কোন ডিপাৰ্টমেণ্টত কিমান টকা চেংচন দিছে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে আমি অসমে তাৰ পৰা কিমানখিনি আমি সুবিধা ল'ব পাৰোঁ আৰু অসমৰ কাৰণে থকা যিটো শ্বেয়াৰ পাৰ্চেণ্টেজ আমি ডনাৰ মিনিষ্ট্ৰীত যথেষ্টখিনি পইচা এইবাৰ দিছে এই ডনাৰ মিনিষ্ট্ৰীৰ যোগেদি নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ৰিজনৰ কাৰণে আমাক এইবাৰ যিটো টকা 5,915 কৰোঁ ডনাৰ মিনিষ্ট্ৰীত 5,000 কাম কৰিব পাৰোঁ নৰ্থ ইষ্ট ৰোড ছেক্টৰ ডেভেলপমেণ্ট স্কিম আমি কৰিব পাৰোঁ আমি এইখিনি যদি আমি যথেষ্ট আমি নৰ্থ ইষ্টাৰ্ণ ৰিজনটোত আমি আগবঢ়াই লৈ যাওঁ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব আৰু তাৰ কাৰণে ৰাজ্যখন ব্যৱসায় বাণিজ্যই হওক উদ্যোগীসকল আগবাঢ়ি যাব এগ্ৰিকালচাৰ ছেক্টৰত উন্নতি হ'ব এই গোটেই কথাখিনি আমি অহা দিনকেইটাত আমি প্ৰতিফলন ঘটাব লাগিব এখন বাজেট বছৰেকৰ কাৰণে এখন দলিল স্বৰূপ এই দলিলখনক লৈ আমি জনগণৰ আশা পূৰণ কৰিব লাগিব এইবাৰ PMY ঘৰ যথেষ্টখিনি এবাৰ কেন্দ্ৰীয় চৰকাৰে দিছে জল জীৱন মিছনত যথেষ্টখিনি টকা দিছে এঘৰ মানুহ পানী যাতে খোৱাৰ পৰা বিশুদ্ধ খোৱা নিবা বাদ নপৰে তাৰ কাৰণে আমি প্ৰজেক্ট কনচেপ্ট আমি দিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টক তাৰ কাৰণে যথেষ্ট পুঁজি এবাৰ আগবঢ়াইছে মহিলা উদ্যমিতাৰ ক্ষেত্ৰত মহিলাসকলক এণ্টাৰপ্ৰেনাৰশ্বিপৰ যোগেদি তেওঁলোকৰ ছেল্ফ হেল্প গ্ৰুপবিলাকৰ যোগেদি তেওঁলোকক ট্ৰেইন আপ কৰি তেওঁলোককো কেন্দ্ৰীয় পুঁজি পৰা তেওঁলোকক যোগান ধৰাৰ ইয়াত আলোচনা আছে আমাৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী কৰিব লাগিব তাতো এই মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীজে যথেষ্টখিনি টকা এইবাৰ আবণ্টন দিছে প্ৰায় 2,000 কোটি টকা এইবাৰ আবণ্টন হৈছে ফুড প্ৰচেছিঙত আমি তাত আমি গোটসমূহে এইবিলাক সুবিধা আমি ল'ব পাৰোঁ ট্ৰেইনিং হ'ব লাগে মই ভাবোঁ যে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এইবিলাক ট্ৰেইন আপ পোৱাৰ পাছত তেওঁলোকে এইবিলাক ষ্টাৰ্ট কৰক তাত গভৰ্ণমেণ্টে সহায় কৰিব পিগাৰী হওক আৰু মিল্ক গাখীৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধি হ'ব লাগে আজি পূৰবীৰ নিচিনাই 1 লাখ হৈছে তেওঁলোক 10 লাখলৈকে টাৰ্গেট লৈছে 10 লাখ লিটাৰ উৎপাদনৰ এনেকুৱা ধৰণে তাত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাতে এনকাৰেজ কৰিবৰ কাৰণে স্কিম আছে গতিকে এই গোটেইখিনি আমি যদি ভাল ধৰণে চাওঁ আমাৰ স্বচ্ছ ভাৰত মিছনৰ পৰা আদি কৰি ৰুৰেল ডেভেলপমেণ্টলৈকে এটা বাদ নপৰাকৈ ভাল ধৰণে এইবাৰ বাজেটখনত কেন্দ্ৰীয় বাজেটে কেন্দ্ৰীয় চৰকাৰৰ উপহাৰ এই ডাঙৰ কেন্দ্ৰীয় চৰকাৰে অসমৰ কাৰণে বহুতে কৈ থাকে কেন্দ্ৰীয় চৰকাৰে অসমক মাহিয়াই চায় কিন্তু তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে আমি অসমক বা নৰ্থ ইষ্টক যিমানখিনি দিছে কোনো চৰকাৰে আগতে দিয়া নাছিল আমি নাম ৰূপত ভাবিছে এক্সটেনশ্যন কৰিছে এইটো সম্পূৰ্ণ নতুন প্ৰজেক্ট ইয়াতে
আমাৰ 12 লাখ মেট্ৰিক টন উৎপাদনৰ এইটো এটা দি অসমখনৰ অৰ্থনৈতিক দিশত আগবঢ়াই নিব আৰু ইয়াত বহুত নিবনুৱা সমস্যা সমাধান হ'ব জাগিৰোডত যেনেকৈ ছেমি কণ্ডাক্টৰ এই ছেমি কণ্ডাক্টৰটো যোগেদি আমাৰ নিবনুৱা সমস্যা সমাধান হ'ব বিভিন্ন ধৰণৰ সৰু সুৰা উদ্যোগ গঢ় লৈ উঠিব অসমৰ বিভিন্ন ঠাইত তাৰ কাৰণেও MSME ছেক্টৰ যোগেদি পুঁজি দোকান ধৰিব পাৰিব এনে ধৰণৰ বাজেটখনে বহুখিনি প্ৰতিফলন ঘটাইছে আমি এইখিনি যদি ভালদৰে বিশ্লেষণ কৰোঁ এই কম সময়ত এইখিনি সম্পূৰ্ণ সম্ভৱ নহয় মই ভাবোঁ এই জনমুখী বাজেটখনক যোগেদি সমগ্ৰ দেশখনৰ লগত উপচাই পেলাইছোঁ আৰু আমাৰ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰ বাজেটে আমাৰ অসমক সকাহ দিয়ক আৰু আমাৰ মুখ্যমন্ত্ৰী গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে আমি সেই বাজেটৰ যোগেদি আমি প্ৰাণ অসমখনক পুনৰ উজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত আমাৰ সহায়ক হ'ব তাৰ কাৰণে আমি আপোনালোকক সকলোৱে সহযোগিতা বিচাৰি এই সাংবাদিক সকলক মই শুভেচ্ছা জনাইছোঁ আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ আপোনালোকৰ দেশ এখনক ৰাজ্যখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে নিবনুৱা বা প্ৰতিটো ছেক্টৰত সমস্যাবিলাক আপোনালোকে বুটলি আনে আৰু সেইবিলাকেই আজি এখন চৰকাৰে আপোনালোকৰ যোগেদিও বহুখিনি কাম কৰাৰ আমাৰো উদাহৰণ আছে আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ যোগেদি এইখিনি ক্ষেত্ৰত অসমখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিল ধন্যবাদ